গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতেই জীৱনৰ শেষৰ 7টা দিন কেৱল ভাগৱত শ্ৰৱণ কৰি ভগৱন্ত কৃষ্ণত এক হৈছিলে। আমিও প্ৰত্যেকেই জীৱন পৰীক্ষা দি থকা একোজন পৰীক্ষিত, বেলেগ একো নহয়। যেহেতু পৰীক্ষিতক যি 7টা দিন তক্ষকনাকে দংশন কৰি মৃত্যু দিব বুলি সমীক ঋষিৰ পুত্ৰ শৃংগীমণিয়ে দিছিলে, আমি প্ৰত্যেকেই সেই 7দিনীয়া সপ্তাহটোতেই বান খাই আছো। আমি প্ৰত্যেকেই শনিৰ পৰা দেওলৈকে এই 7টা দিনেইহে জীয়াই থাকো। বাকী যিমান দিন, সপ্তাহ, পষেক, মাহ, বৰ্ষ এইবিলাক আমি নিজে কাউণ্ট কৰি লোৱা, গণনা কৰি লোৱা। দিন 7টাই, এই 7টা দিনতেই জীৱৰ জন্ম হয় আৰু এই 7টা দিনতেই জীৱৰ মৃত্যু হয়। 8 নম্বৰ দিনটো কেৱল এজন বাচি থাকে, সেইজনেই কি? সেইজনেই হ'ল দৈৱকী নন্দন কৃষ্ণ। 8ম দিনটো হ'ল জগতৰ প্ৰলয়ৰ শেষত, যেতিয়া গোটেই জীৱক জগতৰ হৰিয়ে উদৰত ধাৰণ কৰি হিৰণ্য গৰ্ভ ৰূপত অনন্ত শয়নত নিজেই যোগনিদ্ৰাত ৰমণ হৈ থাকে, সেইটো 8 নম্বৰ দিন। জগতত কেৱল এজন থাকে, সেইজনেই হ'ল পূৰ্ণানন্দ হৰি, পৰম ব্ৰহ্ম, পৰম পিতা, পৰমেশ্বৰ। এই জীৱৰ ৰূপলৈ যে আমাক আনিছে, আমি জীৱৰ তত্ত্বত আমি 7দিনীয়া সপ্তাহৰ 7টা দিনত পৰীক্ষিতৰ দৰে পৰীক্ষামুখী জীৱন এটা দি আমি গংগাৰূপী ভক্তিৰ পাৰত ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ আনন্দৰ ভাগ ল'বৰ কাৰণেহে আমি এই ধৰা ধামলৈ প্ৰত্যেকেই আহিছিলোঁ। আজি আপোনালোকৰ আজ্ঞা হৈছে ভাগৱতৰ 3য় স্কন্ধৰ সৃষ্টিৰ ৰহস্যৰ বিষয়ে অকণমান পাঠ পৰ্যালোচনা হওক বুলি। যেহেতু সৃষ্টি ৰহস্যৰ কথাখিনি, অনাদিপাতনৰ কথাখিনি আমাৰ এৰি থোৱা হয়, তাৰমানে পাঠ নহয়। পাঠ দুটা কাৰণত নহয়। প্ৰথম কথা হ'ল এই কথাখিনি অত্যন্ত জটিল, দ্বিতীয় কথা হ'ল এই কথাখিনি বুজি পোৱাটো বৰ কঠিন। গতিকে জটিল বস্তুবিলাকত আমাৰ সোমোৱাৰ প্ৰচেষ্টা কৰা নহয়েই। যিকেইটা বস্তু আমাৰ ভাল লাগে আমি সেইকেইটাতেই বিচৰণ কৰি থাকিব বিচাৰোঁ। ব্ৰহ্মাণ্ডৰ প্ৰকাশ। আমি প্ৰথম ঘোষাজোকা আৰম্ভ কৰিছিলোঁ যে ভাৰত পুৰাণ আদিযত। ভাৰত মানে মাধৱ মহাপুৰুষে পঞ্চম বেদ মহাভাৰতৰ কথা কৈছে। পুৰাণ মানে 17খন পুৰাণৰ কথা কৈছে। আদিযত মানে আদিকাব্য ৰামায়ণৰ কথা কৈছে। অৰ্থাৎ 17 পুৰাণ, পঞ্চম বেদ মহাভাৰত আৰু ৰামায়ণ সাধু সন্তসকলে কীৰ্তন কৰি আনন্দ ল'ব পাৰে। কিন্তু যেতিয়ালৈকে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন নহ'ব, তেতিয়ালৈকে জীৱই নিজক, গুৰুক আৰু ঈশ্বৰক, এই 3টা বস্তুক একত্ৰে কেতিয়াও জানিব নোৱাৰে। এতিয়া মনৰ সৃষ্টিৰ পৰাই আমি মহাপ্ৰলয়, বসুমতী স্থিতি নহয়, মনৰ সৃষ্টিৰ পৰা আৰম্ভ কৰোঁ দেই কৃষ্ণ। যিহেতু পাঠভাগ এৰি নিয়া বৰ বেছি সময় নহ'ব, আগৰ পৰা আৰম্ভ কৰিলে তত্ত্ব কথাখিনি আমাৰ নোলাবগৈ, অকণমান মাজৰ পৰাই ধৰিছোঁ, আপোনাৰ সদায় আজ্ঞা কৰক। হে ফুকনি গদতি ৰাজা শুনেও ব্যৱস্থা, অ জীবেলাৰ জীৱা নাম তাৰক কথা
নানা কৰ্ম কৰিবা কৰে আলোচন একো কৰ্ম স্থিৰ নোহে তাক বুলি মন এ সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয় বুদ্ধি নাম বুলি তাক জানিবা নয় এই সমস্ত কাৰ্যকময়ী কৰব মানে এই অহংকাৰ বুলি তাক জানিবা আপোনে হে নানা সদ কৰ্ম কক ৰয় নিতে নিত নিশ্চয় জানিবা ৰাজা তাৰ নামচিত আৰু যে মনৰ কথা শুনি কাটিলে নটক যেন কাচিলে নটক যেন ভিনৰু দেখি মনৰ কল্পনাইতো সমস্তে সংসাৰ জাগন সপন নিদ্ৰা তিনি বিত্ৰী সাৰ আছে মন সমস্ত্ৰে নিৰহৃদয়ত ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত সুখ মহামুনি মুনিসকলৰ মাজত সুকক মুনিন্দ বুলি কৈছে ভাগৱত শাস্ত্ৰত শৌনকাদি সহস্ৰ ঋষিক নৈমিষ ক্ষেত্ৰত যেতিয়া উগ্ৰসভা সুতে এই ভাগৱত কথা কৈছে তেতিয়া সুকৰ কথা কৈছে যে যিজন গুৰু ভগৱানে পাণ্ডৱৰ নাদি পৰীক্ষিতক ভাগৱত শাস্ত্ৰ সপ্তম দিৱস ক'লে সেইজন মোৰ গুৰু ভগৱান কাৰ সুতৰ সেইজন মুনিসকলৰ মাজত মুনিন্দ গতিকে ভাগৱত কীৰ্তন কোনে কৰে পৰীক্ষিতক কৰি শুনাইছে ব্যাস নন্দন শুকদেৱে 28 সহস্ৰ ঋষিক নৈমিষ ক্ষেত্ৰত ভাগৱত শ্ৰৱণ কৰাইছে অকুলীন সুতে নিজকে অকুলীন বুলি কৈছে আৰু মৈত্ৰেয় ঋষিয়ে এই ভাগৱত কৈছে মৈত্ৰেয় ঋষিৰ আশ্ৰমত বিদুৰক প্ৰথম স্কন্ধৰ কথাখিনি কৈছে উগ্ৰসভা সুতে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষি দ্বিতীয় স্কন্ধৰ কথাখিনি কৈছে গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিত তৃতীয় স্কন্ধৰ কথাখিনি কৈছে মৈত্ৰেয় ঋষিৰ আশ্ৰমত মৈত্ৰেয় ঋষিয়ে বিদুৰক শাস্ত্ৰ এখন স্কন্ধ দ্বাদশটা প্ৰথম স্কন্ধত সুতে কৈছে দ্বিতীয় স্কন্ধ সুকে কৈছে আৰু তৃতীয় স্কন্ধ মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে
বক্তাক তিনিটা তত্ত্ব দেখাইছে আৰু শ্ৰোতাক তিনিটা তত্ত্ব দেখাইছে। এই তিনিটা স্কন্ধ। প্ৰথম স্কন্ধত বক্তা কোন? বক্তা হ'ল অকুলিন কোন। দিয়া নিপেন শইকীয়া ইউটিউব চেনেল নাচাব। কিয় নাচাব? এইজন আমাৰ সংঘৰ নহয়। তাৰমানে সংঘত নোসোমোৱাজন উকুলিনো হ'ব পাৰে। সংঘত সোমোৱাসকলে শৰণীয়া, হয়নে বাৰু? গতিকে এক শৰণীয়া নহ'লে সংঘৰ ভকতে তেওঁলোকৰ মুখে ভাগত নুশুনে। এইটো যে দুৰ্ঘোৰ কলিকালত হ'ব, এইটো দাপৰ যুগৰ অন্তত কলিৰ সন্ধ্যাতে জানিছিলে। এতিয়াহে ঘটিছে ঘটনাটো। উদাহৰণ হিচাপেহে ধৰিছোঁ দেই, বস্তুটো আমি উদাহৰণ হিচাপেহে দেখুৱাইছোঁ। সেইটো কাৰণে 28 সহস্ৰ ঋষিহে থাকিল অকুলিন সূতৰ মুখপদ্মে ভাগৱত শুনিবলৈ। 32,000 কি কৰিলে? আমি অকুলিন সূতৰ মুখে ভাগৱত নুশুনো, উঠি গুচি গ'ল। এই যে 32,000 উঠি গুচি গ'ল, আজিলৈকে ঘূৰি অহা নাই। ভাগৱত শুনিবৰ কাৰণে আমি ভাগৱত কুলিনে কৈছেনে নে অকুলিনে কৈছেনে, সংঘৰ কৈছেনে অনাসংঘৰ কৈছেনে, আমি সেইটো চিন্তা মনত ৰাখিলে আমাৰ ভাগৱত শ্ৰৱণ কীৰ্তন নহ'ব। আমি নিজেই প্ৰথমতে শ্ৰৱণ কৰিবৰ কাৰণে মহাভাগৱত হৈ ল'ব লাগিব। মহাভাগৱত কোনজন? যিজনে জগতক বিষ্ণুময় দেখে, হৰিময় দেখে, যিজনে জগতৰ প্ৰতিটো জীৱকে ঈশ্বৰ বুলি মান্য কৰিব পাৰে, গণ্য কৰিব পাৰে। যদি আমাৰ মনত ভকতকে যদি আমি ভেদ দেখোঁ, তেতিয়াহ'লে আমাৰ মাজত বাৰু খামখেলি লাগিবনে নালাগে? ভকতৰ মাজত যদি আমি ভেদ দেখোঁ, তেতিয়াহ'লে আমাৰ মাজত কাজিয়া এখন আমি নিজে ৰচনা কৰিলোঁ নে নকৰিলোঁ? প্ৰথমতে আমি ৰচনা কৰিছিলোঁ এজন ব্যক্তিৰ লগত, তাৰ পাছত যে সেই কাজিয়াখন বৰ ঘৰতে চলিব আমি জানিছিলোঁ তাৰমানে, হয়নে বাৰু? গতিকে উৎসটো সদায় বেয়াৰ আমাৰ নিজৰ পৰা হয়। যদি আমি নিজে প্ৰথমতে শুদ্ধ হৈ ল'ব নোৱাৰোঁ, তেতিয়াহ'লে এই জগতত আমি ক'তো শুদ্ধ বিচাৰ নাপাওঁ। প্ৰথমতে আমি আমাৰ নিজৰ বিচাৰটো শুদ্ধ কৰি ল'ব লাগিব। আমি কি বুলি ভাবিব লাগিব? যে আমি শুদ্ধ নহয়, আমি পবিত্ৰ নহয়, আমি অপবিত্ৰ। কিন্তু আমি পবিত্ৰ পুণ্যৰ ভাগ ল'বলৈ আমি সদায় বিচাৰিব লাগিব। পুণ্যৰ ভাগ আৰু পবিত্ৰৰ ভাগ ক'ত পাম? আপোনালোকৰ দৰে ভকত বৈষ্ণৱৰ চৰণ সেৱাত পাম। গতিকে আমি আজি আপোনালোকৰ দৰে বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰিবৰ নিমিত্তেহে আহিছোঁ। আপোনাসৱৰ যদি অকণমান আশীৰ্বাদ আমি যদি আমাৰ শিৰত ল'ব পাৰিছোঁ, তেতিয়াহ'লে আমি মনুষ্য হৈ জন্ম লোৱাৰ অকণমান হ'লেও সাৰ্থক হ'ব। সেইটো কাৰণে আপোনাসৱে দায় দোষ নকৰিব। আমি সংঘৰে এজন সদস্য আৰু আমি সদায় তেনেকৈ ভাবোঁ। আমি সংঘৰ পৰা পৃথক নহয়। আমাৰ সংঘৰ বৰঘৰত যদি কেতিয়াবা কিবা বেয়া ঘটে, আমাৰ হৃদয়ে কান্দি উঠে। এইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। যিহেতু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটা সন্মানীয় জাউতি যুগীয়া, গোটেই অসমেই নহয় বিশ্বকে স্পৰ্শ কৰিব বিচৰা এনে মহান অনুষ্ঠান এটা সদায় যুগে যুগে জাউতি যুগীয়া হৈ গ'ল। আৰু আমি এই অনুষ্ঠানৰ মাজতে আমি তেওঁলোকৰ ভকত বৈষ্ণৱৰ এজন সেৱকী হৈহে থাকিব বিচাৰোঁ। তাতকৈ আমি বেলেগ একো হ'ব নিবিচাৰোঁ। যিহেতু গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এই অনুষ্ঠানটোত আজি অলপ দিন ধৰি আমি এটা সংঘাত দেখা পাইছিলোঁ, যিটোৱে সকলো ভক্তপ্ৰাণ অসমৰ ৰাইজৰ মনতেই অত্যন্ত কষ্ট দিছে। আমি সকলো ককাই ভাই, ভাই ভনী, আমি একেজন গুৰুৰ শিষ্য, আমি একেজন ভগৱানৰে অংশ। গতিকে আমাৰ মাজত যদি কেতিয়াবা কিবা অকণমান বিবাদ লাগিছেও, ককাই ভাইয়ে কাজিয়া লাগিলে সদায় ধৰি থাকে জানো? কেতিয়াও নাথাকে।
হয়নে বাৰু? খন্তেকৰ কাৰণে যদি আমাৰ কিবা এটা ভুল বুজাবুজিও হয়, সময় হোৱাৰ লগে লগে আমি সকলোবিলাক কি হয়? পাহৰি থাকোঁ। কেইদিন থাকিম এইখন জগতত? কাৰোবাৰ লগত বাদ বিবাদ কাজিয়া কৰি আমি জীৱনত কি পাম? জীৱনত দুখ কষ্ট আৰু যন্ত্ৰণাৰ বাহিৰে বেলেগ একো আশীৰ্বাদৰ ভাগ নেপাম। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানৰ সমস্ত ভকত বৈষ্ণৱক আমি আহ্বান জনাইছোঁ, আমি এক মন এক প্ৰাণ এক জাতি এক ভাষী, আমাৰ মাজত কেতিয়াও কোনো ভেদ থাকিব নেলাগে। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৰ আসনত বহিল কোন? অকুলীন সুত। অকুলীন উগ্ৰসভা সুতে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক ভাগৱত কৈছে। ভাগৱতৰ প্ৰথম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ বামপদ। ভাগৱত ভগৱন্তৰ বামপদত ধাৰণ কৰা হৈছে গুৰুৰ গভীৰ ৰহস্য তত্ত্ব। এইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৱে কি কৰে? গুৰুৱে সদায় শিষ্যৰ কাৰণে পোহৰ নমাই আনে। গুৰুৱে সদায় শিষ্যৰ কাৰণে কি কৰে? অজ্ঞান আৰু অবিদ্যাবিলাক আঁতৰ কৰে। গুৰুৱে কি কৰে? জীৱক সদায় সদ্গতি দিয়ে। ভাগৱতৰ প্ৰথম স্কন্ধ গুৰুৰ তত্ত্ব। ভাগৱতৰ প্ৰথম স্কন্ধ যে গুৰুৰ তত্ত্ব তাৰ প্ৰমাণ গংগাৰ পাৰলৈ অনন্য ৰূপ ধৰি নৃত্য কৰি কৰি কৃষ্ণৰ গীত গাই গাই জগতৰ হৰিৰ গুঞ্জক লীলাৰে নিজৰ দেহৰ ভংগীমা আনন্দময় কৃষ্ণ তত্ত্বত প্ৰকাশ কৰি নৃত্য কৰি কৰি যেতিয়াই শুকদেৱ ভগৱান গংগাৰ পাৰত আহি পাইছে, ভাগৱতৰ প্ৰথম স্কন্ধত যেতিয়াই শুকদেৱ গুৰু ভগৱানৰ ঈশ্বৰময় আনন্দময় ৰূপৰ যেতিয়াই বৰ্ণনা হৈছে, ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত। যি শুকে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ এই ভূমিভাগলৈ নমাইছিলে, শুকদেৱ আহি গংগাৰ পাৰত উপগত হোৱাৰ লগে লগেই ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত। ভাগৱত আৰম্ভ কৰিছে শুকৰ শিষ্য শুতে। কিয়? গুৰুৰ বন্দনা নহ'লে ভাগৱত আৰম্ভ নহয়। শুকে তেওঁ পিতৃগুৰু ব্যাসক স্মৰণ কৰি পৰীক্ষিতক ভাগৱত ক'লে আৰু নৈমিষ ক্ষেত্ৰত সহস্ৰ ঋষিক সেইজন শুকক গুৰু হিচাপে স্মৰণ কৰি শুকৰ শিষ্য শুতে এই ভাগৱত কথা আৰম্ভ কৰিছে। আৰু নৈমিষ ক্ষেত্ৰত যেতিয়া 28 সহস্ৰ ঋষিয়ে ভাগৱত শুনিছে, তেওঁলোকে শুনিবলৈ বিচৰাৰ যিটো কাৰণ আৰু যুক্তি সেইটো ভাগৱতৰ প্ৰথম স্কন্ধত আগবঢ়াইছে। কি বুলি আগবঢ়ালে? যে দেৱঋষি নাৰদ বেদব্যাসৰ ওচৰলৈ বদৰিকা আশ্ৰমলৈ আহিছে। প্ৰথম ভাগৱতৰ সংবাদ সুত সৌনক সংবাদ, ভাগৱতৰ দ্বিতীয় সংবাদ ব্যাস নাৰদ সংবাদ, ভাগৱতৰ তৃতীয় সংবাদ খুব পৰীক্ষিত সংবাদ, ভাগৱতৰ চতুৰ্থ সংবাদ মৈত্ৰেয় বিদুৰ সংবাদ, ভাগৱতৰ পঞ্চম সংবাদ বিদুৰ মৈত্ৰেয় সংবাদ, উদ্ধৱ বিদুৰ সংবাদ। এইদৰে ভাগৱতত সংবাদবিলাক আগবাঢ়িছে। ভাগৱতৰ একাদশ স্কন্ধত সংবাদ কাৰ দিছে? দেৱঋষি নাৰদ আৰু বসুদেৱ সংবাদ একাদশ স্কন্ধত। এই সংবাদবিলাকেৰেহে ভাগৱত শাস্ত্ৰভাগ আগবাঢ়িছে। এইটো কাৰণে ব্যাস নাৰদ সংবাদত ব্যাসৰ উগুল থুগুল অশান্ত চিত্ৰৰ কাৰণনো কি ব্যাসে নিজে জনা নাই। ব্যাসে কিয় জনা নাই? ব্যাসে যে ভুল কৰিছে তেওঁ সেইটো অনুভৱ কৰা নাই। কোনো কোনো সাধন সিদ্ধ আত্মদৰ্শী ঋষিয়ে দেৱঋষি নাৰদক গৈ কৈছে যে হে দেৱঋষি, বেদব্যাসেতো ভুল কৰিছে আৰু আমি ক'লে কোনে মানিব? কোনেও নামানে। বোলে কিয়? আৰু এওঁনো ব্যাসতকৈও পণ্ডিত ওলালনে? এনেকৈ ক'ব। আৰু বেদব্যাসে যে ভুল কৰিছে তাৰ প্ৰমাণ আছে। দেৱঋষি নাৰদে খুব হাঁহিছে। হ'ব, বেদব্যাসে ভুল কৰিছে নে নাই এইটো বেদব্যাসে নিজে গম পাব লাগিব। তুমি মই সেইটো দেখুৱাই দিয়া কথা নহয়। অৰ্থাৎ ভুলটো প্ৰথমতে নিজৰ আত্ম অনুশোচনা হ'ব লাগিব। নিজৰ আত্ম অনুশোচনা হৈ যদি ভুলৰ সংশোধন নহয়, তেতিয়াহ'লে সেই ভুলবিলাকৰ পুনৰাবৃত্তি হৈ থাকে। সেইটো কাৰণে আমাৰ ভুল কৰাজনক কি কৰে?
শাস্তি বিহা হয়, দণ্ড দিয়া হয়, তেওঁ যাতে ভুলটো স্মৰণ হয়। আৰু আমাৰ কি হয়, শাস্তি দিলে, দণ্ড দিলে প্ৰতিশোধ পৰায়ণ হৈ উঠে। ভুলটোৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণেহে শাস্তি বিধান হয়। আচলতে এই বেদব্যাসৰ উগুল থুগুল অশান্ত মন দেখি দেৱঋষি নাৰদ আহি গ'ল বদৰিকা আশ্ৰমলৈ আৰু নাৰদৰ চৰণ ধোৱালে, নাৰদক কুটিনতি কৰিলে বেদব্যাসে যে আপুনি অগাধ পণ্ডিত, আপুনি দেৱঋষি, আপুনি ব্ৰহ্মাৰ মানস পুত্ৰ, আৰু আপোনাৰ মোৰ আশ্ৰমলৈ আগমনে মোৰ অশান্ত মনক যেন স্বচ্ছ কৰিছে। কিন্তু হে দেৱঋষি, আপুনি দেহৰ বিনাশনক দিব্য হৰিৰ গুণ কীৰ্তনৰ বিনালে ৰূপান্তৰ কৰি আপোনাৰ দেহৰ তন্ত্ৰীত ৰামকৃষ্ণ নামৰ আপুনি গান কীৰ্তন কৰি আপুনি আনন্দৰে ইখন ইখন হাঁহি হাঁহি যিদৰে নৃত্য কৰিছে, মই কিয় ইমান চিন্তিত হৈছোঁ? আপোনাৰ দৰে আনন্দৰ ভাগ মই কিয় ল'ব পৰা নাই? তেতিয়া বেদব্যাসক দেৱঋষি নাৰদে উত্তৰ দিছে যে জগতখনক তুমি নষ্ট কৰিলা, সেইটো কাৰণে তোমাৰ মন ইমান অশান্ত হৈছে। তুমি কৰিব লাগিছিলে যিটো সেইটো নকৰিলা, আৰু যিটো নকৰিব লাগিছে তুমি সেইটো কৰিলা। তুমি অগাধ পণ্ডিত, আৰু তুমিতো মহন্তৰো জানো মন অস্থিৰ হয়? মহন্তৰ জানো মোহ হয়? কিন্তু তোমাৰ কিয় মোহ হৈছে? তুমি জগতখনকে নষ্ট কৰিলা। তুমি স্বৰ্গ দেখুৱালা, তুমি ভোগ দেখুৱালা, তুমি সুখ দেখুৱালা, আৰু এইবিলাক কৰি কৰি মানুহবিলাক কি হ'ল? লোভী হ'ল, কামী হ'ল, আৰু ইয়াৰ ফল তুমি নিজে ভোগ কৰিছা। তেতিয়া বেদব্যাসে দেৱঋষি নাৰদক গুৰু হিচাপে স্বীকাৰ কৰিছে যে আপুনি মোৰ ভুলটো দেখুৱাই দিলে, আৰু এই ভুলটো দেখুৱাই দিয়াৰ কাৰণেই মই আপোনাক গুৰু হিচাপে মই সেৱা কৰিছোঁ, হয়নে? আমি ভুল দেখুৱাই দিয়াজনক বেয়া পাওঁ। আমাৰ কিবা এটা দুখ দেখুৱাই দিলে আমি তেওঁৰ লগত শত্ৰুতা কৰোঁ। ভাগৱত শাস্ত্ৰই আমাকো শুধৰণি কৰাইছে। আমি কোনো ভগৱান নহয়, আমি মানুহহে, তাতে পথালি চপোৱা। আমাৰ প্ৰতি পদে পদে খোজে খোজে আমাৰ অপৰাধ হ'ব পাৰে, ভুল হ'ব পাৰে। আমাৰ শুভাকাংক্ষী থাকে, যিসকলে আমাক হৃদয়ৰ পৰা ভাল পায়, সেইসকলে যদি আমাৰ কিবা এটা দুখ বা ছিদ্ৰ দেখে আঙুলিয়াই দেখুৱাই দিব, এইটো তোমাৰ বেয়া হৈছে, নকৰিবা। আমি যদি আমাৰ শুভাকাংক্ষীজনৰ লগত আমি যদি বিদ্ৰোহ কৰোঁ, তাতকৈ ডাঙৰ পাপ আছেনে? ভাগৱত শাস্ত্ৰই আমাক শিকাইছে আমাৰ দুখ আৰু ভুল দেখুৱাই দিয়াজনক আমি ভগৱানৰ দৰে জ্ঞান কৰিব লাগে। এই শাস্ত্ৰৰ জ্ঞানটো আমি বাস্তৱ জীৱনত প্ৰয়োগ কৰিব লাগিব। দেৱঋষি নাৰদে বেদব্যাসক যেতিয়া ভুলটো দেখুৱাই দিলে, তেতিয়া বেদব্যাসে দেৱঋষি নাৰদক আকৌ কৈছে, হে দেৱঋষি, মই মোৰ এই ভুলৰ পৰা, এই পাপৰ পৰা কেনেকৈ উদ্ধাৰ হ'ম? তেতিয়া বেদব্যাসক উপদেশ দিছে যে তুমি এখন শাস্ত্ৰ প্ৰণয়ন কৰা, যিখন শাস্ত্ৰৰ নাম হ'ব শ্ৰীমদ ভাগৱত, য'ত থাকিব কেৱল গোবিন্দ কৃষ্ণৰ গুণ কীৰ্তন আৰু যশ, য'ত কৃষ্ণৰ চৰিত্ৰৰ অমৃতময় ঈশ্বৰ তত্ত্বইহে কেৱল প্ৰকাশ হয়। তুমি কৃষ্ণৰ নামক ঢাকি গুণ কীৰ্তনক ঢাকি তুমি জীৱবধ কৰিবলৈ শিকালা, তুমি জীৱক স্বৰ্গৰ সুখ দেখুৱালা, এইবিলাকে তোমাৰ পাপ অৰ্জন কৰিলে। গতিকে তোমাৰ পাপৰ প্ৰায়শ্চিত্ত নিজেই কৰিব লাগিব। তুমি একান্ত চিত্তে জগতৰ হৰিক হৃদয়ত ধ্যান কৰি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা। দেৱঋষি নাৰদৰ উপদেশত বেদব্যাসে এই ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে। বেদব্যাসে তেতিয়ালৈকে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰাৰ আগলৈকে প্ৰণেতা আছিলে, শিক্ষক নাছিলে, টিচাৰ নাছিলে। ভাগৱত শাস্ত্ৰ যেতিয়া তেওঁ প্ৰণয়ন কৰিলে, প্ৰণয়ন কৰাৰ পাছত তেওঁ কি কৰিলে? এটা ডাঙৰ দায়িত্ব ল'লে যে এই শাস্ত্ৰভাগ মই মোৰ পুত্ৰ শুকক পঢ়াম, মই মোৰ পুত্ৰ শুকক শিকাম, এই শাস্ত্ৰভাগ মই মোৰ পুত্ৰ শুকক মই বুজাম। বোলে কিয়? শুকেই মোৰ প্ৰাণ, শুকেই মোৰ আত্মা। গতিকে আমি যিটো নেপালোঁ আমাৰ পুত্ৰ কন্যাই পাব লাগিব। পুত্ৰ কন্যা আমাৰ প্ৰাণ স্বৰূপ।
আমি যিখিনিৰ পৰা বঞ্চিত হলো আমাৰ পুত্ৰ কন্যা সেইখিনিৰ পৰা বঞ্চিত হোৱাটো কেতিয়াও উচিত নহয়। আমি ভালদৰে গীতা শ্ৰৱণ কৰিবলৈ নাপালোঁ, আমি ভাগৱত ভালদৰে অধ্যয়ন কৰিবলৈ নাপালোঁ, ৰামায়ণ মহাভাৰতৰ আমাৰ অধ্যয়ন নহ'লেই, উপনিষদবিলাক অধ্যয়ন কৰাৰ সুযোগ সুবিধাই নাপালোঁ। গতিকে আমাৰ ল'ৰা ছোৱালীৰ পুত্ৰ কন্যাই এই আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ কথাবিলাক অধ্যয়নৰ পৰা যাতে বঞ্চিত হ'ব নেলাগে। অধ্যয়নে মানুহক অধ্যৱসায়ী কৰে, অধ্যয়নে মানুহৰ মনটোক পবিত্ৰ কৰে। সেইটো কাৰণে পুৰাণ শব্দটোৰ অৰ্থ অধ্যয়নহে, যদিও এখন ধৰ্মগ্ৰন্থ। আৰু আমাৰ ভাগৱত শাস্ত্ৰই দিয়া গুৰুজনে দিয়া যি ভক্তি, এই ভক্তিৰ শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্তন। শ্ৰৱণ মানে মধুৰ বাক্য শুনিবলৈ অভ্যাস কৰা, কীৰ্তন মানে ভাল কথাবিলাকক যাতে আমি কীৰ্তন কৰোঁ, চগুতক্তি কৰোঁ। ভাল কথাৰ কীৰ্তনে কি কৰে? বতাহটোক শোধন কৰে। সেইটো কাৰণে সাধু সন্তসকলৰ মুখপদ্মে সদায় সাধুবাদী প্ৰকাশ হয়। ভাগৱতৰ প্ৰথম স্কন্ধত বেদব্যাসৰ ভুলৰ সংশোধন হ'ল। ভাগৱত ধৰ্মৰ মহিমা বা ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ বেদব্যাসে উপদেশ দিলে। আৰু তাৰ পাছত কি কৰিছে? বেদব্যাসক দেৱঋষি নাৰদে কৈছে যে মোৰ জন্মৰ ৰহস্যটো তুমি জানি লোৱা। মই পোনতে গৈ ব্ৰহ্মাৰ মানস পুত্ৰ হৈ মই পাৰিষদ হৈ জন্ম লোৱা নাই। ময়ো মৰ্ত্যদেৱী নৰ শিশু হৈ জন্ম লৈছিলোঁ। ক'ত? দাসীৰ গৃহত, ব্ৰাহ্মণীৰ গৃহত। মই এটা পঞ্চম বয়সৰ অবুধ শিশু হৈ জন্ম লৈছিলোঁ। বাৰিষা কালত 4জন সন্যাসী আহি আমাৰ গৃহত অতিথি হৈছিল। তেওঁলোকে হৰিৰ গুণ কীৰ্তন কৰিছিল। তেওঁলোকৰ মুখপদ্মে মই সদায় হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কৰি ময়ো ভকতিৰ আনন্দত কি হৈছিলোঁ? আত্মহাৰা হৈছিলোঁ। যেতিয়া তেওঁলোকে আমাৰ গৃহধাম এৰি বাৰিষা কাল শেষ হলত যাবলৈ ওলালে, মই খুব কান্দিলোঁ। কিয় কান্দিলোঁ? যে হে গুৰুসকল, কেনেকেনো হৰিৰ গুণ কীৰ্তন কৰিব লাগে মোক শিকাই থৈ যোৱা। অৰ্থাৎ গুৰুৱে যাচি কাকো শিক্ষা নিদিয়ে। গুৰুৰ ওচৰলৈ গৈ চৰণত সেৱা কৰি নিবেদন কৰিব লাগিব, তেতিয়াহে গতি লগা শিক্ষাটো আমি পাম। আৰু সেই 4জন সন্যাসীয়ে এই শিশু অৱস্থাত 5ম বছৰ বয়সত দেৱঋষি নাৰদ স্বৰূপ শিশুটিক কি কৰিলে? হৰিৰ গুণ কীৰ্তনৰ জ্ঞান দিলে। অলপ দিনৰ পাছতে মাতৃ বিয়োগ হ'ল। যিহেতু তেওঁ পিতৃ নাছিলেই, কি হ'ল? তেওঁ অৰণ্যলৈ গমন কৰিলে হৰিক বিচাৰিলে। অৰণ্যত গৈ গুৰুৱে দিয়া উপায় মতে একান্ত চিত্তে ভগৱন্তৰ নাম জপ কৰিলে আৰু উপাসনা কৰিলে। ভগৱন্ত প্ৰভুৱে সাক্ষাৎ তেওঁ হৃদয়ত কোটি চন্দ্ৰৰ সমান উজ্জ্বল হৈ দেখা দি দিলে। খন্তেক সময়ৰ দেখা পাছত এই শিশু নাৰদে আৰু ঈশ্বৰক দেখা নোপোৱা হ'ল। নাৰদে খুব কান্দিবলৈ ল'লে। হে হৰি, তুমি মোক কিয় দেখা নিদিয়া? কিয় দেখা নিদিয়া? তুমি কিয় অদৃশ্য হৈ গ'লা? হৰি সেইবাৰ আকাৰ তত্ত্বৰ পৰা বাণীৰ তত্ত্বলৈ গমন কৰিলে। আকাশবাণী হ'ল, হেৰা শিশু, তুমি নেকান্দিবা। এই জীৱনত তুমি মাত্ৰ সিমান কণীহে দেখিবলৈ পাবা। এই দেহ যেতিয়া তুমি ত্যাগ কৰিবা, তেতিয়া তুমি এটা পাৰিষদী তনু পাবা। তুমি ব্ৰহ্মাৰ মানস পুত্ৰ হৈ ব্ৰহ্মাৰ কোলাত জন্ম হ'বা। আৰু সেইবাৰ তুমি মোক যেতিয়াই ইচ্ছা কৰা তেতিয়াই মোৰ প্ৰত্যক্ষ দৰ্শন পাবা। বেদব্যাসক কৈছে, সেইটো কাৰণেই মই জগতৰ হৰিক বৈকুণ্ঠ ধামতো গৈ দৰ্শন কৰিব পাৰোঁ। গতিকে আমাক জগতৰ হৰিয়ে নৰ হিচাপে যে পৃথিৱীলৈ পঠাইছে, আমি নৰ হৈ নৰ মনুষ্য হৈ আমি হৰিৰ গুণ কীৰ্তন আৰু উপাসনাৰ গভীৰ অনুশীলন আমি যদি এইটো জন্মত কৰিবলৈ অভ্যাস কৰোঁ, তেতিয়াহ'লে বাকী জীৱনবিলাকত হৰিৰ চৰণৰ ছত্ৰ ছায়াত আমি নিশ্চয় ঠাই পাম। ভাগৱতৰ প্ৰথম স্কন্ধ, গুৰুৰ গভীৰ ৰহস্য তত্ত্ব। গুৰুক নুবুজিলে জ্ঞান নহয়, গুৰুৱে নিদিলে জ্ঞান কেতিয়াও পাব নোৱাৰে। ভাগৱতৰ 2য় স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁপদ।
গুৰুৱে সোঁপদত ধাৰণ কৰিছে কি বাম পদত ধাৰণ কৰিছে গুৰুৰ তত্ত্ব সোঁপদত ধাৰণ কৰিছে গুৰুৱে দিয়া জ্ঞান গুৰুৱে কি জ্ঞান দিয়ে গুৰুৱে দিয়া জ্ঞান হ'ল ঈশ্বৰ জ্ঞান সেইটো কাৰণে ভাগৱতৰ দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে কিহেৰে মহাভাগৱত মহাধৰ্মৰে পৰীক্ষিত নৃপতিৰ দুটা প্ৰশ্নৰ উত্তৰত সুখদেৱ ভগৱানে কৈছে যে তুমি যদি জগতৰ পৰা উদ্ধাৰ হ'বলৈ হয় আচল সুখ লাভ কৰিবলৈ হয় তেতিয়াহ'লে তুমি মহাভাগৱত মহাধৰ্মৰ বিষয়ে শ্ৰৱণ কীৰ্তন কৰিব লাগিব পৰীক্ষিতে সুধিছে ক'ত আছে এইটো ধৰ্ম কোনে নমালে পৃথিৱীলৈ তেতিয়া সুখদেৱে কৈছে যে এই শাস্ত্ৰ কোনেও নাজানে এতিয়া মোৰ বাহিৰে বোলে কিয় মই পিতৃগুৰুৰ কৃপাত তেওঁৰ ওচৰত এই শাস্ত্ৰ পঢ়িবলৈ পালোঁ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ এই শাস্ত্ৰৰ মতে তুমি 7 দিন নালাগে মাত্ৰ 2 দণ্ড সময়তেই তোমাৰ জীৱনক জড় বন্ধনৰ পৰা মুক্ত কৰি আনন্দময় হৰিৰ আনন্দময় তত্ত্বত এক হৈ যাব পাৰিবা কোনে কৰিছিলে শতাংগ নিপতিয়ে কৰিছিলে উদাহৰণ সহ দেখাইছে ভাগৱতে সেইটো কাৰণে কৃষ্ণক যদি আমি একান্ত চিত্তে ভজো কৃষ্ণৰ গুণনাম যশ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ এয়া অকল ধৰ্ম নহয় এয়া মহাভাগৱত মহাধৰ্ম ভাগৱতৰ প্ৰথম স্কন্ধ সুখদেৱৰ আগমনত সমাপ্ত হ'ল ভাগৱতৰ দ্বিতীয় স্কন্ধ সুখদেৱ ভগৱানে পাণ্ডৱৰ নাদি পৰীক্ষিতক ভাগৱতৰ 10টা লক্ষণ যেতিয়া কৈ শেষ কৰিলে ভাগৱতৰ দ্বিতীয় স্কন্ধ সমাপ্ত অৰ্থাৎ বাকী পুৰাণ পঞ্চম লক্ষণযুক্ত একমাত্ৰ ভাগৱত পুৰাণ ভাগৱত পুৰাণ হ'ল 10 লক্ষণযুক্ত ভাগৱতৰ তৃতীয় স্কন্ধ কি আৰম্ভ হ'ল অনাদিপাতৰ ভাগৱতৰ তৃতীয় স্কন্ধ ভাগৱত ভগৱন্তৰ বামুৰু ভগৱন্তই বামুৰু ধাৰণ কৰিছে জগতৰ হৰিৰ সৃষ্টিৰ আনন্দময় ৰহস্য তত্ত্ব সৃষ্টিৰ ৰহস্যটো কি সৃষ্টিৰ ৰহস্য কোনে জানিব পাৰে সৃষ্টিৰ ৰহস্য কোনে জানিব লাগে সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ গুৰুৰ তত্ত্ব গুৰুৰ চৰণ কাক লাগে শিষ্যক লাগে শিষ্য হ'ল কুট সেইটো কাৰণে কুটে পালে ভাগৱতৰ দ্বিতীয় স্কন্ধ হ'ল গুৰুৱে দিয়া জ্ঞান গুৰুৱে দিয়া জ্ঞান কাক লাগে পৰীক্ষিত ৰূপী জীৱক লাগে সেইটো কাৰণে জীৱক দিলে গুৰুৱে দিয়া জ্ঞান কি মহাভাগৱত মহাধৰ্ম ভাগৱতৰ তৃতীয় স্কন্ধৰ কথাখিনি কোনে কৈছে গুৰুৰ চৰণ আৰু গুৰুৱে দিয়া জ্ঞান এই দুটা বস্তু যদি কেনেবাকৈ পায় জীৱ গুণৰ পৰা মুক্ত হয় যিজন গুৰু কেতিয়াও গুণত দেখা পোৱা নাযায় এই গুৰুজনৰ নাম হ'ল মৈত্ৰেয় এইটো কাৰণে ভাগৱতৰ তৃতীয় স্কন্ধৰ কথাখিনি কোনে কৈছে মৈত্ৰেয়ই কৈছে যিজন নিৰ্গুণ স্থিত মৈত্ৰেয়ে কাক ক'ব গুণত থকা জনক মৈত্ৰেয়ে ভাগৱত নকয় মৈত্ৰেয়ে ভাগৱত কৈছে কাক বিদুৰক বিদুৰ হ'ল গুণমুক্ত জীৱ এইটো কাৰণে আত্মাই জীৱক কৈছে তৃতীয় স্কন্ধৰ ভাগৱত জন্মৰ সৃষ্টিৰ ৰহস্য কোনে জানিব লাগে আমাৰ জীৱটোৱে জানিব লাগে বিদুৰে জানিব লাগে আমাৰ লগত থকা বিদুৰটো কি আমাৰ লগত থকা বিদুৰ হ'ল আমাৰ জীৱটো এই বিদুৰ ৰূপী জীৱটো ক'ত বান্ধ খাই আছে এই বিদুৰ ৰূপী জীৱটো বান্ধ খাই আছে এই কৌৰৱৰ হস্তিনাপুৰৰ ৰাজ্যত কৌৰৱৰ হস্তিনাপুৰৰ ৰাজ্যত কক বকাই আছে বিদুৰে কালে চাই থাকে সদায় চাই থাকে পাণ্ডৱ আহিব নেকি পাণ্ডৱ আহিব নেকি পাণ্ডৱ আহিব নেকি থাকে কৌৰৱৰ লগত চাই থাকে বিদুৰে জুমি জুমি কেৱল পাণ্ডৱৰ ফালে হয়নে এই পাণ্ডৱ হ'ল আমাৰ জীৱনৰ পুণ্যময় প্ৰবৃত্তিবিলাক এই বিদুৰ হ'ল আমাৰ লগত থকা জীৱ আৰু এই জীৱ থকা ৰাজ্যখনৰ নাম হ'ল হস্তিনাপুৰ হস্তি হ'ল আমাৰ এই কাইটো হস্তি মানে পাপ এইটো পাপৰ দেহ সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে মূৰ সম পাপী লোক নাহি এহি তিনি লোক এই দেহটোৱে পাপৰ দেহ ক'বলৈ বেয়া শুনিবলৈও বেয়া কিন্তু আপুনি চিকুট মাৰি চাওক এই দেহটো কি নালাগে এই দেহটো কোনদিনা সন্তুষ্ট হৈছে হয়নে এই হস্তিময় পাপ থকা এই দেহটোত কোন বান্ধ খাই আছে এজন ভকত বান্ধ খাই আছে এই ভকতজন হ'ল আমাৰ জীৱ বিদুৰ খুৰা এই বিদুৰ খুৰাই জুমি জুমি চাই থাকে কালে ধৰ্মলে ধৰ্ম হ'ল আমাৰ আত্মা চুব নোৱাৰে
এই বিদুৰ ঘূৰাই অহালে বাট চাই থাকে সৎবুদ্ধিলে, সৎবুদ্ধি হ'ল ভীম, হয়নে? আৰু এই বিদুৰ ঘূৰাই চাই থাকে কালে? অৰ্জুনলে। অৰ্জুন হ'ল আত্মদৰ্শন। ধৰ্মৰূপী আত্মা, ভীমৰূপী বুদ্ধি, অৰ্জুনৰূপী আত্মদৰ্শন, এই তিনিটা বস্তু যদি কেনেবাকৈ আহিবলৈ হয় তেতিয়াহ'লে লগত থাকিব লাগিব ন্যায়, নীতি, সদাচাৰ। এইজন নকুল আটাইতকৈ ধুনীয়া। এই ন্যায়, নীতি, সদাচাৰ যদি আমাৰ লগত প্ৰতিষ্ঠা হয়, আমি সহিষ্ণু হ'ম, আমি ধৈৰ্যশীল হ'ম, আমি বিনম্ৰ হ'ম, আমি কোমল হ'ম, আমি নম্ৰ হ'ম, আমি ভদ্ৰ হ'ম, আৰু কি হ'ম? আমাৰ সংগ হ'ব জগত সভা, সৎসংগ। সেইটো কাৰণে সেইজন কোন? সেইজন হ'ল সহদেৱ, সৰ্বশাস্ত্ৰ বিশাৰদ। এই পাঁচজন পাণ্ডৱ যদি কেনেবাকৈ আহে, এই গোটেই গুণখিনি ভগৱান কৃষ্ণৰ নিৰ্গুণ গুণ। এই গুণখিনিকে ধাৰণ কৰে আৰু পালন কৰে দৈৱকী নন্দন কৃষ্ণই। সেইটো কাৰণে কৃষ্ণ পাণ্ডৱৰ সভা হয়। বিদুৰে চাব বিচাৰে পাণ্ডৱক, বোলে কিয়? ভকত দৰ্শন নহ'লে ঈশ্বৰ দৰ্শন নহ'ব। এই ভকত যদি কেনেবাকৈ দৰ্শন হয়, ভকতৰ লগত কোন আহিব? দেৱদণ্ডধৰ হৈ দৈৱকী নন্দন কৃষ্ণ আহিব। কিন্তু কি হ'ব? বিদুৰে সদায় জুমি জুমি চাই থাকে যে আহক পঞ্চ পাণ্ডৱ এদিন, আহক এদিন বাসুদেৱ কৃষ্ণ মোৰ এই হস্তিনাপুৰ নামৰ ৰাজ্যলৈ। আৰু কি কৰে? অন্ধ ধৃতৰাষ্ট্ৰক বিদুৰ ঘূৰাই সদায় বুজাই থাকে, হে অন্ধ ৰজা, হে মোৰ ধৃতৰাষ্ট্ৰ, তুমি বুজিবলৈ যত্ন নকৰা কিয়? কিয় তোমাৰ এই ডাঙৰ পুত্ৰ বৰপুত্ৰ দুৰ্যোধনে গুৰু গোসাঁই কাকো কিয় নেমানে? তুমি কিয় তেওঁ অকণো বুজনি নিদিয়া? তোমাৰ এই দুষ্ট পুত্ৰ দুষাখনে সদায় কিয় লোকক হিংসা আৰু আনৰ লগত দেশ কৰে? তুমি তোমাৰ এই পুত্ৰকেইটাক তুমি বুজাবলৈ অকণমান চেষ্টা কৰা। কিন্তু ধৃতৰাষ্ট্ৰই শুনে, ধৃতৰাষ্ট্ৰই শুনি থৈ দিয়ে, বুজি থৈ দিয়ে, বাস্তৱ জীৱনত সেই কথা কেতিয়াও পালন নকৰে। সেইটো কাৰণে আমাৰ জীৱন তীৰ্থলৈ হস্তিনাপুৰলৈ আহিছে এই ধৰ্মৰ দণ্ড ধাৰণ কৰা এই জীৱৰূপী বিদুৰ। এই বিদুৰ ঘূৰাই আমাক এতিয়া জনাব বিচাৰিছে কি? জীৱৰ ৰহস্য তত্ত্ব। এই জীৱটোৱে কিয় পাপত লিপ্ত হ'ব লগা হয়, এই জীৱটোৰ দ্বাৰা কিয় পাপ সংঘটিত হয়, এই জীৱই পাপৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰিব? ভাগৱতৰ ৩য় স্কন্ধত দিছে কি? সৃষ্টিৰ ৰহস্য। আমাৰ জীৱনত যিমান পাপ কৰে আমাৰ এই দেহটোৱে কম কৰে, আমাৰ জীৱনৰ বেছি পাপ কৰে মনটোৱে। এই মনটোক যদি আমি শুদ্ধ কৰি ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমি কৰা পাপৰ পৰিমাণবিলাক বাঢ়ি গৈ থাকিব। সেইটো কাৰণে ভাগৱতৰ ৩য় স্কন্ধত মনৰ সৃষ্টিৰ তত্ত্ব কথাৰ পৰাই আমি পাঠভাগ আজি আৰম্ভ কৰিছোঁ। এই মনটো অতি চঞ্চল। শুক নিগদতি ৰজা শুনিও ব্যৱস্থা, জীৱেলৰ জীৱা নাম তাৰো কহোঁ কথা। মনৰ স্তৰবিলাকৰ যিটো সময়ত যিটো নাম হয়, মই তোমাক সেইবিলাক কওঁ। সেই পৰীক্ষিত নিপতি তুমি শুনা। পৰীক্ষিতক কিয় কৈছে সেই কথাখিনি? পৰীক্ষিতে ঋষিৰ অভিসম্পাদ এটা শিৰত লৈ আহিছে। ক'লৈ আহোঁতে? গংগাৰ পাৰলৈ আহোঁতে। গংগাৰ পাৰলৈ আহোঁতে পৰীক্ষিতে শিৰত অভিসম্পাদ এটা লৈ আহিছে ঠিকেই, কিন্তু গংগাৰ পাৰলৈ আহোঁতে পৰীক্ষিতে 3টা বস্তু ঘৰত এৰি থৈ আহিছে। গতিকে এয়া আজি গংগাৰ পাৰ। এই ভক্তিৰূপী গংগাৰ পাৰত আমি জীৱৰূপী পৰীক্ষিতে শুকে কোৱা এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত আমি শ্ৰৱণ কৰি আমি আনন্দময় ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণৰ আশীৰ্বাদৰ ভাগ আমি পাব লাগিব। সেইটো কাৰণে আমি আজি ঘৰত কি কৰিব লাগিব? সদায় পিন্ধি থকা মুকুটটো। এই মুকুটটোত কি থাকে? এই মুকুটটোত সদায় সংসাৰখন থাকে। সংসাৰৰ সুখ আৰু আনন্দবিলাক আমাৰ মুকুটটোত থাকে। এই ভোগ আৰু বিলাস আমাৰ এই পোচাকটোত থাকে, হয়নে? আৰু গোটেই পৰিবাৰৰ সংটো ক'ত থাকে? আমাৰ মনটোত থাকে। পৰীক্ষিতে একেলগে 3টা বস্তু ত্যাগ কৰিছে। মুকুট কি? মোৰ জীৱনৰ ভাৱ আৰু চিন্তনৰ বৰ্ণন। এইটো মোক নালাগে। কি কৰিলে? সেইটো খুলি জন্মেজয়ক পিন্ধাই দিলে। ৰাজ আৱৰণটো খুলি জন্মেজয়ক চঞ্জাই দিলে। বোলে কি? ভোগ আৰু বিলাসৰ আভৰণটো মোক নালাগে।
আৰু কি কৰিলে মনটো সদায় তেওঁ পৰিয়ালটোত দি থৈছিলে যিটো কাৰণে তেওঁ মৃগ চিকাৰ কৰিবলৈ গৈছিলে এই মনক মায়াৰ ফালে নি তেওঁ মৃগৰ পাছত দৌৰিছিলে যিটো কাৰণত তেওঁ ঋষিৰ খুচিতা নষ্ট কৰি অপবিত্ৰ মৰা সাপ গলত মেৰিয়াই সিংহী মুনিৰ দ্বাৰা তেওঁ অভিসম্পাত লাভ হৈ গৈছিল গতিকে আমাকো দেখুৱাইছে জীৱন গংগাৰ পাৰত আমি প্ৰত্যেকে একোজন পৰীক্ষিত আমাৰ দেহেই হ'ল ধৃতৰাষ্ট্ৰ দেহৰ বৃত্তিবিলাক সংসাৰমুখী আৰু বন্ধনমুখী এইটো কাৰণে চকু পতি ঢাকি থোৱা ইয়াক গান্ধাৰী আমাৰ জীৱনৰ বৃত্তিবিলাক গান্ধাৰী আমাৰ এই জীৱনটোৱেই হ'ল ধৃতৰাষ্ট্ৰ এই গান্ধাৰীৰূপী জীৱনৰ অন্ধ বৃত্তিবিলাকক আমি ত্যাগ কৰি ধৃতৰাষ্ট্ৰৰ অন্ধতাৰ পৰা আমি নিজকে মুক্ত কৰি জীৱৰ জীৱাত্মাৰ আনন্দৰ ভাগ যদি ল'বলৈ হয় বিদুৰে যি কথা তৃতীয় স্কন্ধত শুনিছে তৃতীয় স্কন্ধৰ আমি সেই কথাখিনি কি কৰিব লাগিব শ্ৰৱণ কৰিব লাগিব এতিয়া পৰীক্ষিত গুৰু ভগৱান শুকে কি কৈছে মনৰ তত্ত্বটো কৈছে যে তোমাৰ দ্বাৰা কিয় পাপ হৈছিলে তুমি এইটো প্ৰথম জানি ল'ব লাগিব আমি বাৰু শুকৰ নিচিনা গুৰু পামনে ক'ৰবাত মনৰ দেহৰ বাক্যৰ প্ৰতিটো কথাই পুংখানুপুংখভাৱে ইমান সাৱলীলভাৱে ইমান সুন্দৰকৈ পৰীক্ষিতক বুজাইছে যে পৰীক্ষিতক কৈছে নানা কৰ্ম কৰি বাক কৰে আলোচন একো কৰ্ম স্থিৰ নোহে তাকে বুলি মন হেৰা পৰীক্ষিত তোমাৰ মনটোত যেতিয়া অসংখ্য ভাৱনাৰ ঢৌ আহি যাব তুমি কোনফালে গতিশীল হ'বা যেতিয়া তুমি সিদ্ধান্ত ল'ব নোৱাৰা হ'বা এইটোৱেই তোমাৰ চঞ্চল মন আৰু সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয় বুদ্ধি নামত বুলি তাক জানিবা নিশ্চয় মনৰ লগত কি আছে বুদ্ধি আছে বুদ্ধিটো কেনেকুৱা বস্তু তোমাৰ মনত থকা তুমি সেই ইমানবিলাক ভাৱনাৰ এইটো মই কৰিম এইটো মই নকৰিম এইটো মই কৰাটো খাটাং এইটো মই নকৰাটো খাটাং এইটো সংকল্প বুলি কোৱা হয় মা হৰেণ ভূঞা ছাৰে বহুত দিনৰ আগতেই সংকল্প লৈছে যে নিপেন শইকীয়াক মাতিব লাগিব ভাগৱত পাঠ এভাগ কৰাব লাগিব সেই সংকল্পটো আজি ভগৱন্তই সাকাৰ হিচাপে আমাক দেখা পাবলৈ এইটো আজি কৃপা কৰিছে আমিও ছাৰক সেৱা জনাইছোঁ যিহেতু আমি সেইজন শিক্ষাগুৰুৰ পৰা জীৱনত সদায় কিবা এটা শিকিবহে বিচাৰোঁ আমি তেখেতক কিবা এটা শিকোৱাৰ বা বুজোৱাৰ ধৃষ্টতা আমাৰ লগত কোনোদিন নাই আৰু নাথাকিও এই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ যি আনন্দ এই আনন্দ তেখেতে নিজেই অনুভৱ কৰিহে যে আমাৰ ৰাইজেও ভাগৱতৰ অকণমান আনন্দৰ ভাগ লওঁ সেইবাবেই আমি ছাৰক পুনৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ সমস্ত কাৰ্যক মই কৰোঁ বুলি মনে অহংকাৰ বুলি তাক জানিবা আপুনি মনটোৱে যেতিয়া ভাবিব বুদ্ধিৰ দ্বাৰা সিদ্ধান্ত বা সংকল্প লৈ সকলো কাম ময়ে কৰোঁ বুলি যেতিয়া ধৰি ল'ব তেতিয়া সেইটোক কি বুলি কয় সেইটোক অহংকাৰ বুলি কয় নানা সদ কৰ্মক কৰয় নিতে নিত নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত সৎ বুলি কৈছে দেই সৎ নহয় সৎ মানে আত্মা আত্মা সুখৰ কাৰণে নিতে নিতে যিবিলাক কৰ্ম কৰা যায় সেইবিলাকক কি বুলি কোৱা হয় সেইবিলাকক চিত বুলি কোৱা হৈছে বা চিত্ত বুলি কোৱা হৈছে সেইটো কাৰণে মনৰ স্তৰকেইটা প্ৰথম দেখুৱাইছে প্ৰথম মন তাৰ পাছত বুদ্ধি তাৰ পাছত অহংকাৰ আৰু তাৰ পাছৰ তত্ত্বটো হ'ল কি চিত বা চিত্ত মন বুদ্ধি অহংকাৰ আৰু চিত্ত এইটো কাৰণে মাধৱ মহাপুৰুষে আমাক কলৈ নিছে তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ মই নাথ অন্ত
হে চৰণ সত্তৰ ছায়া দিয়া দূৰ কৰা মায়া অকৰা দায়া মুক ভগ অন্ত কৰা দায়া মুক ভগ অন্ত। তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱে আমাক কি কৈছে? মন, বুদ্ধি আৰু অহংকাৰ, এই তিনিটা বস্তু আমাৰ। এই তিনিটা বস্তু আমাৰ। কি? মই বুলি ভবা অহংকাৰটো, কৰিম নে নকৰিম সিদ্ধান্তলৈ আহিব নোৱাৰা অৱস্থাটো, এইটোকে কৰি দিওঁ বুলি কৰিয়ে দিলোঁ, হয়নে বাৰু? কিন্তু যেতিয়া এটা সিদ্ধান্তক ভাবি চিন্তি ঈশ্বৰত অৰ্পণ কৰি জগতৰ কুশল আৰু মংগলৰ কাৰণে চিন্তা কৰি যেতিয়া আগবাঢ়ি যোৱা হয়, সেইটোক কোৱা হয় চিত্ত। চিত্তটোত কোন থাকে? ভগৱান কৃষ্ণ থাকে। চিত্ত হ'ল কি? পবিত্ৰতাৰ আলয়। সেইটো কাৰণে তুমি চিত্তবৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ। তুমি মোৰ চিত্তৰূপী আত্মাৰ ঈশ্বৰীয় ভাৱবিলাকক প্ৰৱৰ্তন কৰোঁতা। আৰু এই ভাৱবিলাকৰ যোগেদিহে কি হ'ব? আমাৰ ভক্তি হ'ব। হে আৰু যে মনৰ কথা শুনিও আপেক্ষী হে কাছিলে নতক যেন ভিন্নৰো দেখি। মনটোৰ কথা আকৌ কি বুলি কৈছে? বোলে এজন নাটক কৰিব বিচৰা অভিনেতাক যদি মহিলাৰ পোছাক এটা পিন্ধাই দিয়ে পুৰুষ এজনকো, তেওঁ মহিলা হৈ পৰিব। যদি অসুৰৰ পোছাক এটা পিন্ধাই দিয়ে তেতিয়াহ'লে অসুৰ হৈ পৰিব, হয়নে? বোলে যদি ঋষিৰ পোছাক এটা পিন্ধাই দিয়ে ঋষি হৈ পৰিব। এতিয়া কৈছে যে হে অৰ্জুন, তোমাৰ এই মনটোকো তুমি এজন অভিনেতাৰ দৰে তুমি সজাব পাৰা। কেনেকৈ সজাব পাৰা? যে মনৰ তিনিটা বৃত্তি থাকে। কি বৃত্তি থাকে? এটা হ'ল জাগন, এটা হ'ল সপন, আৰু অন্যটো হ'ল নিদ্ৰা। এতিয়া আমি কোনটোত থাকো বাৰু বেছিকৈ? জাগনত থাকো নে সপনত থাকো নে আমি নিদ্ৰাত থাকো? আমি কোনটোত বেছিকৈ থাকো? জাগন মানে সাৰ পাই থকাটোৱে বুজিব নাই। জাগন মানে হৰিৰ ভাৱনাত জাগ্ৰত হৈ থকা। সপন মানে যদি সপনটো বেয়া হয় তেতিয়াহ'লে তাক দুঃস্বপ্ন বুলি কয়, হয়নে বাৰু? যদি ভাৱনা আৰু সপোনবিলাক ইতিবাচক হ'ব পাৰে, ভাল লক্ষ্যৰ হ'ব পাৰে, তেতিয়াহ'লে তাক সপন বুলি কৈছে। আৰু অন্যটো হ'ল কি? অন্যটো হ'ল নিদ্ৰা। বমায়া দিকৰি জীৱ জত ৰাম 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 মায়া হয় জামা যে আশয় ঘুমতি যায়। হে
তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ গাই আমি অচেতন নিয়োগ নাথ গাই মাধৱ মহাপুৰুষে এইটো অৰ্থতহে কৈছে যে আমি প্ৰত্যেকে কি হৈ আছো অচেতন হৈ আছো আমি ক'ত শুই আছো আমাৰ সংসাৰৰ মায়াৰ শয্যাখনত আমি অচেতন হৈ শুই আছো চেতনা বস্তু কি আছে এই মায়াৰ শয্যাতে চেতনা হৈ কি আছে জগতৰ হৰি কৃষ্ণৰ চৈতন্য শক্তি এই শক্তিটো কি আমাৰ লগত থকা চেতনা শক্তিটো এদিনীয়া নহয় এইটো জগতৰ হৰিয়ে দান কৰি থৈছে এইটো সদায় থাকে তেওঁৰ লগত আমাৰ লগত এই জীৱন্ত কালত অকণমান তেওঁ দি থৈছে সেইটো কাৰণে তুমি হে চৈতন্য সনাতন ৰাম 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 তুমি চৈতন্য কাৰণে মোৰ লগত চেতনা আছে আৰু মই তোমাক পাহৰি মই বুলি ভাবি আছো হে জগতৰ হৰি তোমাৰ পৰা বিচ্ছিন্ন হৈ ব্ৰহ্মাৰূপী জীৱই যেতিয়াই তোমাৰ পৰা আঁতৰি আহিছিল তেতিয়াই নিজক চিনি নোপোৱা হৈছিল গতিকে আমিও নিজক চিনি পোৱা নাই ভাগৱতৰ ৩য় স্কন্ধ সৃষ্টি ৰহস্যৰ এই আনন্দময় তত্ত্বত প্ৰথম চিনাকি দিব বিচৰা হৈছে কাক আমাক আমিনো কোন এ আছে মন সমস্তে প্ৰাণ নিৰভ্ৰী দয়ত ও ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত হে তাকে বুলি জীৱ মনেৰে ভিন্ন নৈ হয় একে পিণ্ড ভৈলা যেন হে লোহা অগ্নি দুই আছে মন সমস্তে পানীৰ হৃদয়ত ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মন আমাৰ মনটোত কি লাগি আছে ঈশ্বৰৰ এটা ছাঁ বা প্ৰতিবিম্ব লাগি আছে সেইটো কাৰণে ঈশ্বৰ কি ঈশ্বৰ অন্তৰ্যামী ঈশ্বৰে আমাৰ অন্তৰত কি আছে সকলো জানে যেহেতু আমাৰ চৈতন্য শক্তিটোত তেওঁই বাস হৈ আছে সেইটো কাৰণে পৰীক্ষিত নৃপতিক সুখদেৱ গুৰু ভগৱানে প্ৰথম তেওঁ মনটোনো কি বস্তু তাক জনাই ল'ব বিচাৰিছে হে তাকে বুলি জীৱ মনেৰে ভিন্ন নৈ সেইটোকে জীৱ বুলি কোৱা হৈছে যিটো ক'ত লিপ্ত হৈ আছে মনটোতে লাগি আছে জীৱ আৰু মন বোলে কি একেই তত্ত্ব এৰাই নাই অকণমান ভালকে বুজাই কৈছে কি বুলি কৈছে যে মনটো যদি কেনেবাকে লোহা হয় তেতিয়াহ'লে জীৱটো অগ্নি জীৱটো কি জীৱটো অগ্নি মনটো কি মনটো লোহা এই জীৱটোক যদি কেনেবাকে মনে চিনি পায় কি বুলি যে এই জীৱ হ'ল পৰা প্ৰকৃতি ঈশ্বৰৰ অংশ এই জীৱ হ'ল পৰা প্ৰকৃতি ঈশ্বৰৰ অংশ যদি মনে সেইটো চিনি পায় তেতিয়া মনটো কি হয় মনটো আত্মাৰ ফালে ভাৱবান হয় আত্মা কি আত্মা অগ্নি সেইটো কাৰণে কি হয়
এই মনটো উজ্জ্বল হৈ জ্বলিবলৈ ধৰে। এটা সময়ত আত্মাৰ অগ্নিত আমাৰ এই মনটো জ্বলি জ্বলি মনটো কি হৈ যায়, অগ্নিৰ দৰে, লোহাডাল যিদৰে ৰঙা হৈ অগ্নি হৈ যায়, এই মনটো পবিত্ৰ আৰু শুদ্ধ হৈ আত্মাৰ দৰে উজ্জ্বল ৰঙা হৈ যায়। কাক কৈছে? পৰীক্ষিত নিপতিক কৈছে। সেইটো কাৰণে সেই পৰীক্ষিত, তুমি মনৰ বিষয়ে ভালদৰে গভীৰভাৱে তুমি জানি লোৱা। বোলে কি? তাকে বুলি জীৱ মন এৰে ভিন্ন নুই, একে পিণ্ড ভৈলা যে ন এই লোহা অগ্নি দুই। এই জীৱ আৰু মনটোক যদি তুমি এক ঈশ্বৰ কৰি দিব পাৰা, তেতিয়াহ'লে তোমাৰ এই মনটোৱে আত্মাৰ শক্তি পাব। আৰু এই আত্মাৰ শক্তিত যিদৰে অগ্নিত লোহা এডাল দি থলে এটা সময়ত লোহাডালো অগ্নি নিচিনা হৈ যায়, ঠিক সেইদৰে তোমাৰ মনটোকো যদি তুমি একেৰাহে ঈশ্বৰৰ লগতে তুমি নিবদ্ধ কৰি ৰাখিব পাৰা, তোমাৰ মনটো হৰিময় হৈ যাব। মন মনা ভৱমাদ ভুক্তা মদেউজী মাম নমস্কুৰু মাম এব বৈশ্বসিউক্তা বানম আত্মনম মৎপৰায়ণ। মন্মনা ভৱমাদ ভুক্তা মদেউজী মাম নমস্কুৰু মাম এব বৈশ্বসিউক্তা বানম আত্মনম মৎপৰায়ণ। কাক কৈছে? মধ্যম পাণ্ডৱ অৰ্জুনক বাসুদেৱ কৃষ্ণই কৈছে। মন্মন ভৱমদ্ভুক্তা মদ্যুজী মাম নমস্কুৰু। হে অৰ্জুন, তুমি একান্ত চিত্তে মনটো মোক দিয়া। মনটো মোক দি মন আৰু প্ৰাণ এক কৰি কেৱল মোক পূজা কৰা, মোক স্তুতি কৰা, মোক উপাসনা কৰা। বোলে কি হ'ব? তেতিয়াহে মোক পাবা, তেতিয়াহে মোক পাবা। আৰু মোক পালে কি হ'ব? মোক পালে তোমাৰ জীৱৰ মুখ্য সাধনৰ আনন্দ লাভ হ'ব। হে মুত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ। হে মোকে পূজা মাত্ৰ মোকে নমস্কাৰ। হে তোমাক কহিলো ততবাণী, হে তুমি বিয়ত ক্ৰোহিত অঘিয়া মাৰ। অৰ্জুন, কৃষ্ণৰনো কি সম্বন্ধৰ সখা? অৰ্জুনে কৃষ্ণকনো কিয় সখা বুলি সম্বোধন কৰে? তুমি প্ৰিয়তম সুহৃদ সখা আমাৰ, ঈশ্বৰ কৃষ্ণই কৈছে। অৰ্থাৎ জীৱ হ'ল পৰা প্ৰকৃতি, জীৱ ঈশ্বৰৰ অংশ। জীৱ ঈশ্বৰৰ অংশ হোৱাৰ কাৰণেই জীৱ আৰু ঈশ্বৰৰ মাজত ভেদ নাই। সেইটো কাৰণে মই কি, মোৰ জীৱবিলাক মোৰ সখী, মোৰ লগত বান্ধৱ, মোৰ লগত সুহৃদ। মই হলো জীৱবিলাকৰ প্ৰাণ, মই হলো কৃষ্ণ।
গতিকে আমি কৃষ্ণক কি বুলি জানিব লাগিব আমাৰ জীৱ ঈশ্বৰৰ অংশ এই জীৱত সঞ্চাৰিত হৈ থকা চৈতন্য প্ৰাণ হ'ল পীতাম্বৰ কৃষ্ণ গতিকে এই দেহটো কি এই দেহটো অপৰা প্ৰকৃতি এই অপৰা প্ৰকৃতিৰ দেহৰ বৈশিষ্ট্যটো কি এই অপৰা প্ৰকৃতিৰ দেহৰ বৈশিষ্ট্যটো হ'ল ই ক্ষয়শীল ই বিনাশশীল সেইটো কাৰণে এই দেহটোৰ যেতিয়ালৈকে বন্ধনৰ পৰা আমি মুক্ত নহম তেতিয়ালৈকে আমাৰ জীৱটো উদ্ধাৰ নহ'ব গতিকে পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকে সাধু কৈ ভয় দূৰ কৰা নাই সাধু কথা কৈ ভয় ভীতি দূৰ কৰা নাই কি কথা কৈ ভয় ভীতি দূৰ কৰিছে তত্ত্ব কথা কৈ যে তোমাৰ লগত থকা ঈশ্বৰৰ যিটো তত্ত্ব এই তত্ত্বটোৰ যদি কেনেবাকৈ তুমি পৰিচয় লাভ কৰিব পাৰা তেতিয়াহ'লে তোমাৰ মৃত্যু ভয় নাথাকিব গতিকে আটাইতকৈ ডাঙৰ ভয়টো কি মৃত্যুৰ ভয় প্ৰত্যেক জীৱৰ লগতে ঈশ্বৰে দিয়ে অন্তিম সময়ত যিজনে মৃত্যুক হাত বাউল দি মাতিব পাৰিব হে মোৰ অমৃতময় মৃত্যু ক'ত আছা তুমি মই আৰু ইমান দিন তোমালৈ অপেক্ষা কৰিলোঁ আৰু অপেক্ষা কৰিব নোৱাৰোঁ তুমি সোনকালে আহা মোৰ ওচৰলৈ বোলে কিয় মই তোমাৰ লগত এক হৈ যাব বিচাৰোঁ কোনে কৰিলে সেইটো কাম 1000 বছৰ মুখ্য সুখৰ আনন্দ ভিক্ষা কৰা ঋষি সমাজে কিন্তু নোৱাৰিলে নাপালে সেইটো কৰিব কোনে কৰিলে 7 দিনত পৰীক্ষতে কৰিলে ভাগৱতৰ 12 স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে প্ৰশ্ন কৰিছে হে মোৰ শিষ্য হে নৃপতি 12 স্কন্ধ ভাগৱত মই তোমাক ক'লো তোমাৰ মনৰ সংশয় দূৰ হ'লনে তোমাৰ মৃত্যুৰ ভয় এতিয়াও আছে নেকি তুমি ভাগৱতৰ কথা কিবা বুজিবলৈ কিবা বাকি থাকিছে নেকি তেতিয়া পাণ্ডৱৰ নাতি পৰীক্ষিতে কান্দি কান্দি গুৰু ভগৱান শুকক কৈছে হে মোৰ গুৰুজন আপোনাৰ দৰে নিৰ্গুণ স্থিত গুৰুৰ মই চৰণ পালোঁ আপোনাৰ দৰে গুৰুৰ মুখপদ্মে মই ভাগৱত শাস্ত্ৰ পালোঁ এই ভাগৱত শাস্ত্ৰ 12 স্কন্ধলৈকে শ্ৰৱণ কৰি মোৰ ব্ৰহ্মময় জ্ঞান লাভ হ'ল গতিকে এতিয়া মই চিনি পালোঁ নিজক এতিয়া মই চিনি পাই গ'লোঁ মোৰ গুৰুজনক আৰু মই এতিয়া অনুভৱ কৰিব পাৰিছোঁ মোৰ প্ৰাণৰ ভগৱান বাসুদেৱ কৃষ্ণ গতিকে আপুনি যদিও নিৰ্গুণ শিষ্যক কৃপা কৰিবৰ কাৰণে মোৰ সন্মুখত আহি এটি গুণময় দেহ লৈ আপুনি মোক 12 স্কন্ধ ভাগৱত ক'লে আপুনি নিৰ্গুণ স্থিত গতিকে মোৰ দুৱাৰ মুখত আহি বাহমনৰ বেশ ধৰি তক্ষক ৰৈ আছে পৰীক্ষিতে নিজেই দেখিছে ক'ত থাকি দেখিছে গুৰুৰ সন্মুখত ভাগৱত শ্ৰৱণ কৰি থাকোঁতে দেখিছে পৰীক্ষিতক যি কথা কৈ আছে শুকদেৱ গুৰু ভগৱানে পৰীক্ষিতে আত্মদৃষ্টিৰে সকলো দেখি আছে পৰীক্ষিত কি হৈ গ'ল পৰীক্ষিত হৰিময় হৈ গ'ল যেতিয়ালৈকে আমি ভাগৱত কথা শ্ৰৱণ কৰি কৰি আমাৰ কায় বাক্য আৰু মনক আমি হৰিময় কৰি ল'ব নোৱাৰিম তেতিয়ালৈকে আমাৰ লগত বিকাৰ থাকিব এই বিকাৰীবিলাকৰ বন্ধনৰ পৰা জীৱক মুক্ত কৰিব পাৰে একমাত্ৰ গুৰু একমাত্ৰ ভাগৱত একমাত্ৰ ভকতৰ সংগ আৰু একমাত্ৰ ভগৱানৰ চৰণ এইকেইটা বস্তুৰ বাহিৰে জীৱনৰ আচল সুখ আৰু আনন্দ জগতৰ হৰিয়ে বেলেগ ক'তো দিয়া নাই গুৰু ভগৱান শুকক 12 স্কন্ধত পৰীক্ষিত নৃপতিয়ে কৈছে যে মোৰ ব্ৰহ্মময় জ্ঞান লাভ হ'ল হে মোৰ গুৰুজন মই চিনি পালোঁ আপোনাক আপুনি কি আপুনি মোৰ আত্মা কাক কৈছে শুকক কৈছে আপুনিয়ে মোৰ আত্মা হয় আপুনিয়ে মোক প্ৰতিপালন কৰি আছে আৰু মই চিনি পালোঁ বোলে মই পৰীক্ষিত কোন জানে মই আপোনাৰেই অংশ যদিও মই আপোনাৰ শিষ্য আপোনাৰ আৰু মোৰ মাজত একো পাৰ্থক্য নাই কি আমি দুইজনেই ঈশ্বৰৰে অংশ আৰু
আমি ইজনে সিজনক যে পৃথক দেখি আছিলো সেইটো কাৰণে মৃত্যুৰ ভয়টো আমাক গ্ৰাস কৰিছিলে মোৰ আৰু এটা মৃত্যুৰ ভয় নাই হে মোৰ গুৰুজন বলে কি ভগৱন্ত কৃষ্ণই আমাক আশীৰ্বাদ দি আছে ভগৱান কৃষ্ণই কি দি আছে আমাক আশীৰ্বাদ দি আছে কিন্তু আমি গুণত থকাৰ কাৰণে দেখা নাছিলো যেতিয়াই আপুনি মোক ভাগৱত কথা শ্ৰৱণ কৰাই গুণমুক্ত কৰি নিৰ্গুণ তত্ত্বলৈ লৈ গল মই কেৱল সমস্ততে মোৰ ভগৱান কৃষ্ণক দেখিছো গতিকে কৃষ্ণ দৰ্শন ক'ত হৈছে ভাগৱতৰ দ্বাৰা হৈছে পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৎস ভৈলৱাৰ মূৰচিত এই ভাগৱত গন্ধ বিপৰীত এ পৰময়ানন্দে পঢ়িলো আমি এ পৰময়ানন্দে পঢ়িলো আমি ঠিক আছে বাৰু মই অকণমান পানী খাই লওঁ সুকে পৰম আনন্দেৰে নিৰ্গুণ স্থিত হৈও গুণৰ তত্ত্বলে দেহৰ তত্ত্বলে আহি পাণ্ডৱৰ নাতিক পৰীক্ষিতক ভাগৱত কৈছিলে কিয় ভাগৱত কৈছিলে বোলে ভাগৱতৰ শ্লোকবিলাক ভগৱান নিজেই ভাগৱতৰ শ্লোকবিলাক কি ভগৱান নিজেই এই শ্লোকবিলাকৰ মহিমা ভগৱন্তই নাজানে কিয় নাজানে অনন্ত মহিমা ইয়াৰ এই ভাগৱতৰ শ্লোকৰ অনন্ত মহিমাৰ কাৰণেই এই ভাগৱত কথা যে তুমি মোক সুধিলা বোলে মোৰ হৃদয়ত আহি কৃষ্ণ বিৰাজমান হৈ গ'ল কোনে কৈছে সুকে কৈছে আৰু তুমি যে আনন্দময় ভাগৱত কথা শুনি আছিলা তোমাৰ হৃদয়তো আহি কৃষ্ণ বিৰাজমান হৈ গ'ল কি হৈ গ'ল কৃষ্ণই ভাগৱতৰ শ্লোক কীৰ্তন কৰাত লাগি গ'ল আৰু কৃষ্ণই ভাগৱত শ্ৰৱণ কৰাত লাগি গ'ল হে পৰীক্ষিত তুমি আৰু মই যদি এফালেদি চাওঁ আমি মৃত্যুমুখী জীৱ এই ভাগৱত কি এই ভাগৱত হ'ল অমৃত এই অমৃতত কোন বহ হয় এই অমৃতত ভগৱন্ত কৃষ্ণ বহ হয় যদি কেনেবাকে কৃষ্ণ বৎস হৈছে তেতিয়াহ'লে আৰু প্ৰাপ্তিৰ আনন্দ তাতকৈ ডাঙৰ নাই ভাগৱত শাস্ত্ৰই আমাক কি কথা কৈছে হে ৰাম হে মনৰ কৰ্ম যিটো মোৰ বুলি মানে এই কৰ্ম পাশে বন্দী জীৱ
এহি সে নিদানে এই আত্মাৰ প্ৰসংগে মন ভৈল সচেতন এই মনতে সে আছই জানা চৈধ্যয় ভুৱন আমাক কেইবাজনো বাপ বান্ধৱে ফোন কৰি আগতে সুধিছিলে যে এই 14 ভৱন প্ৰকৃততে বাহিৰত আছে নেকি কাৰণ আমিতো দেখা নাই আমি যেতিয়া কৈছিলোঁ যে ভাগৱতৰ 3য় স্কন্ধৰ সৃষ্টি ৰহস্যৰ পদত 14 ভুৱন মনতে আছে বুলি কৈছে আৰু আজি এই 69 নম্বৰ পৰ্যনাত আমি এইটো বাস্তৱতে পাইছোঁ আকৌ কাৰণ ভাগৱত পঢ়া হয় কিন্তু সদায়তো একেখিনি কথা পঢ়া নহয় সেইটো কাৰণে এই পৰ্যনা ক'ত আছিলে বিচাৰিয়ে পোৱা নাছিলোঁ বহুত দিন কিন্তু আজিৰ প্ৰসংগত আকৌ পাইছোঁ যে মনৰ কৰ্মক যিটো মূৰ বুলি মানে মনে কৰিব বিচৰা কৰ্মবিলাকেই মূৰ হয়নে এই বুলি যিজনে মানি লৈছে সেইজন কৰ্ম বন্ধনত বান্ধ খাই গৈছে এতিয়া মনৰ কৰ্ম নকৰি কাৰ কৰ্ম কৰিব লাগিব ভাগৱতে তাকো দেখুৱাইছে কি বুলি কৈছে আত্মাৰ প্ৰসংগে মন ভৈল সচেতন যে মইটো হ'ল অহংকাৰ কিন্তু মই ৰূপী এই তত্ত্বটোক প্ৰতিপালন কৰি থকাটো হ'ল ঈশ্বৰ মোৰ দেহ মোৰ কায় হয়নে এইটো প্ৰতিপালন কৰি থকাজন হ'ল কোন তুমি হৰি চৈতন্য ঈশ্বৰ সেইটো কাৰণে কি বুলি কৈছে মনতে আছই জানা 14 ভুৱন এই যে আমি মনেৰে যে কিবা এটা ভাবি লৈছোঁ এই ভাৱনাৰ পৰাই কি হৈছে 14 ভুৱন সৃষ্টি হৈছে এই মনে পাপ পূৰ্ণ স্বৰ্গ মনে সে নৰক হে মনে সে কৰিছে ভেদ হে আপোন পৰ পৰীক্ষিত নিপদিক ভগৱানে কৈছে যে মনে পাপ মনে পুণ্য মনে ভেদ আৰু মনে আপোন আৰু কি বুলি কৈছে যে মনে স্বৰ্গ মনে নৰক এ যতে কয় ইন্দ্ৰিয় গণ মনৰ অধীন এ মনৰে সে আজ্ঞা পালি এ থাকে ৰাত্ৰি দিন এ মনে উপজয় জানা এ মনে সে মৰণ এ মনুষ্যৰ মনে মুখ্য এ বন্ধৰ কাৰণ এ যাবে নানা দেৱ ধৰ্ম মনৰ প্ৰবন্ধ এ তাতে বন্দী থাকে জীৱ এ নেৰাই কৰ্ম বন্ধ এ আৰু কহো শুনি মনৰ কিছু কথা ও ইচাৰিৰো ভয় কোন এ দেৱ অধিষ্ঠাতা মনৰ 4টা বৃত্তিক কোন কোন দেৱতাই অধিষ্ঠান কৰি আছে এতিয়া আকৌ সুখে সেয়াও ক'ব কিমান আচৰিত লাগে চাওকচোন আমি আমাৰ মনটোনো কি তাকে নাজানো ভাগৱত শাস্ত্ৰ সেইটো কাৰণে আমি শুনিব লাগে আমাৰ মনৰ স্তৰ কেইটা এই স্তৰ কেইটাত কোন কোনজন দেৱতাক ঈশ্বৰে বহুৱাই থৈছে হয়নে বাৰু এই মনটো কেনেকৈ ঈশ্বৰমুখী হ'ব পাৰিব এই সমস্ত উপায় ক'ত দিছে ভাগৱতত দিছে এই অহংকাৰ অধিষ্ঠাতা ৰুদ্ৰজাৰ নাম এ চিত্ত অধিষ্ঠাতা বাসু দেৱ অনুপাম মনৰ 4 নম্বৰ স্তৰটো হ'ল চিত্তত কোন বহি থাকে বাসুদেৱ জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ আৰু মই ভাৱটোত অহংকাৰ কোন বহি থাকে অহংকাৰত বহুৱাই থৈছে ৰুদ্ৰ ৰুদ্ৰই কি কৰে ৰুদ্ৰৰ কাম হ'ল সংহাৰ গতিকে যিমানে আমাৰ অহংকাৰ বাঢ়িব সিমানে পতন নিজে নিজে আহিব আমি মাতিব নালাগে অহংকাৰৰ লগত পতন আছেই ভাগৱত শাস্ত্ৰত এইটো কাৰণে কৈছে কি অহংকাৰটো আঁতৰ কৰি মনক শুদ্ধ কৰি ল'ব পৰাটো হ'ল চিত বা চিত্ত তাত কোন বহি আছে তাত বাসুদেৱ বহি আছে কৃষ্ণ
যাৰ মনে ললে এক শৰণ কৃষ্ণ অপয়াসে পাৱে মুখ্য শিশি সংসাৰত। বাসুদেৱ ৰূপী চিত্ৰত যদি আমি প্ৰৱেশ হ'বলৈ হয়, আমি কি কৰিব লাগিব? খুব ভগৱানে কৈছে আমি কি কৰিব লাগিব? আমি কৃষ্ণত একান্ত চিত্তে শৰণ ল'ব লাগিব। কৃষ্ণত শৰণ লৈ কৃষ্ণৰ চৰণত আমি মন প্ৰাণ কায় বাক্য অৰ্পণ কৰি দিব লাগিব। এই আন ধৰ্ম নাহি আৰু জানা নিষ্ঠ কৰি কৃষ্ণ কৃষ্ণ বুলি লেখে এই সংসাৰ কতৰি কৰিও মনত বৈশ্য বিদুৰ সম্পত্তি কৃষ্ণৰ চৰণ চিন্তি সুখে সাধা গতি। এটা কথাখিনি সুখে কৈ আছিলে, শেষত কাক কৈছে? বিদুৰক কৈছে। সুখে পৰীক্ষিত কোনখিনি কথা কৈছে? যে হে পৰীক্ষিত নিবদী, যিখিনি কথা মৈত্ৰেয় ঋষিৰ আশ্ৰমত মৈত্ৰেয়ই বিদুৰক কৈছিলে, মই তোমাক সেইখিনি কথা কওঁ। সেইটো কাৰণে এটা কথাখিনি কোনে শুনি আছে? আমাৰ বিদুৰ ঘূৰাই শুনি আছে।